সক্ৰিয় হৈছে মানুহে এইবিলাক শুনিব বিচৰা নাই মুখ্যমন্ত্ৰী গৰাকীয়ে যিখন আসন ইয়াৰ যিটো মৰ্যাদা ৰাখিব পৰা নাই শেহতীয়াকে এনেকুৱা ধৰণৰ নিম্ন ৰুচিৰ আৰু অশালীন কথা বতৰাৰে মুখ্যমন্ত্ৰীয়ে অসমৰ যিখন ৰুচিপূৰ্ণ সমাজ সাংস্কৃতিবান যিখন সমাজ আছে এই সমাজখনক তেওঁ পদে পদে অপমান কৰিছে বা পদে পদে আমাৰ কৃষ্টি সংস্কৃতিৰ যিখন সমাজ আছে এইখনক সমাজক তেওঁ ভেঙুচালি কৰি অহা দেখিবলৈ পাইছো মহিলাসকলৰ উপস্থিত য'ত আমাৰ আই মাতৃসকল আছে তেওঁলোকৰ উদ্যমিতা আঁচনিৰ চেক বিলাবলৈ যাওঁতে তাতে তেওঁ সেই মহিলাসকলৰ আগত এনেকুৱা অশালীন কিছুমান মন্তব্য আগবঢ়াইছে এই মন্তব্যবোৰৰ যোগেদি সমগ্ৰ নাৰী জাতিটোকে অপমান কৰিছে এতিয়া মুখ্যমন্ত্ৰীৰ জিভাখনৰ মানে মুখ্যমন্ত্ৰীৰ হৈছে কি কথা কোৱা আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে কথা বতৰাবোৰ এনেকুৱা হৈছে এতিয়া মুখ্যমন্ত্ৰীয়ে বক্তব্য দিয়াৰ আগতে জাননী দিব লাগিব যে প্ৰাপ্তবয়স্ক যিসকল ব্যক্তি নহয় সেইসকলে যাতে মুখ্যমন্ত্ৰীৰ কথা নুশুনে বা মুখ্যমন্ত্ৰীৰ কথা বতৰাবোৰ নাচায় 18 বছৰ নোহোৱা কোনো মানুহে যাতে মুখ্যমন্ত্ৰীৰ কথা বতৰাবোৰ নুশুনে বা হেবোৰ লগত যাতে কোনেও যাতে চোৱা চিতা নকৰে তাৰ কাৰণে আগতীয়াকে নটিচ দিয়া এটা পৰিৱেশ সৃষ্টি হৈছে মুখ্যমন্ত্ৰীৰ এইখন জিভাত কোনো নিয়ন্ত্ৰণ কোনো ধৰণৰ লেকাম নোহোৱা হৈছে আৰু আমি ভাবো যে এই যে অশালীন মন্তব্য সদায় সদায় তেওঁৰ জিভাত ওলাই আহিছে আচলতে সাৰ্ফ এক্সেলে ধুলেও মানে এইবোৰ যেন সফা নহব এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে গতিকে চক মুখ্যমন্ত্ৰীয়ে নিজৰ দায়িত্ব অসমৰ সংস্কৃতি অসমৰ সমাজ অসমৰ ৰুচিপূৰ্ণ সমাজ এইবোৰ কথা উপলব্ধি কৰি মুখ্যমন্ত্ৰী আসনখনৰ কথা উপলব্ধি কৰি তেওঁ যাতে বক্তব্য ৰাখে তেওঁ যাতে কাম কৰে তেওঁৰ আচৰণে সমগ্ৰ ভাৰতবৰ্ষৰ মাজত অসমৰ সমাজ অসমীয়া সমাজক আমাক লজ্জানত কৰিছে দেশৰ মানুহৰ আগত ন্যায় গ্ৰাস কৰিব চক এই গোটেই কথাটোৱে মানে মুখ্যমন্ত্ৰী অতদিনে তেওঁলোকে এটা তেওঁলোকৰ নেৰেটিভ হেতু হৈ গ'ল হিন্দু মুছলমানৰ তেওঁলোকৰ নেৰেটিভ মানে সাম্প্ৰদায়িকতা মেৰু বিভাজন সেই গোটেই কথাটো জুবিনদাৰ মহাপ্ৰয়াণৰ পিছত যেতিয়া সেই গোটেই কথাটো নাইকিয়া হৈ গ'ল সকলো জাতি জনগোষ্ঠী একাকাৰ কৰি মানৱীয় প্ৰমূল্যৰে আমি এখন সমাজ গঢ়াৰ যিটো স্বৰ্গদেউ চাউলুং চুকাফা মহাৰাজ নৰনাৰায়ণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ যি আদৰ্শ আছে সেই আদৰ্শত যেতিয়া জুবিনদাৰ মৃত্যুৰ পিছত সকলো একেলগে আগবাঢ়িলে তেতিয়া ভয় খাই তেওঁ পুনৰ আকৌ সাম্প্ৰদায়িকতা সৃষ্টি কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কথা বতৰা আৰম্ভ কৰিছে তেওঁ নিজেই অবৈধ বিদেশীৰ পৃষ্ঠপোষক বিজেপি চৰকাৰে 2024 চনলৈকে অবৈধ বিদেশীৰ বোজা অসমত জাপি দিছে তেওঁলোকেই অসমত হিন্দু মুছলমানৰ নামৰ ৰাজনীতি আৰম্ভ কৰিছে 71 চনৰ 25 মাৰ্চলৈকে দিয়া যিটো সীমাৰেখা এইটো উলংঘন কৰিছে বিজেপি দলটোৱে তেওঁৰ চৰকাৰে গতিকে এই গোটেই চিন্তাৰ যোগেদি তেওঁ এটা মানুহৰ মাজত পুনৰ সংকীৰ্ণতাৰ বিষবাস্প বিয়পাব হৈছে কিন্তু যিমান চেষ্টা কৰিলো মই দৃঢ়তাৰে কৈছো যে আমাৰ সমাজখন ভাঙিব নোৱাৰে শেহতীয়াকে জুবিনদাৰ মহাপ্ৰয়াণৰ পিছত ৰাইজে সকলোৱে এটা সিদ্ধান্ত লৈছে যে যিটো তেওঁ দি থৈ যোৱা মানৱীয় প্ৰমূল্য যিটো মানুহৰ মাজত সমন্বয় একতা ভাতৃত্ববোধৰ যি বান্ধোন সেইটো কোনো কাৰণতে বিঘ্নিত নহয় মুখ্যমন্ত্ৰীয়ে যিমান হাজাৰ চেষ্টা নকৰক লাগিলে এই মানুহৰ মাজত এটা ভুল বাৰ্তা মানুহৰ মাজত সংকীৰ্ণ বাৰ্তা এটা দিবৰ কাৰণে চেষ্টা কৰিছে তেওঁৰ মগজতে সাম্প্ৰদায়িকতা আছে ধৰ্মীয় উন্মাদনা আছে ঘৃণা আছে সংকীৰ্ণতা আছে বৰ্ণবাদ আছে আৰু ব্ৰাহ্মণ্যবাদ আছে মুখ্যমন্ত্ৰীৰ শেহতীয়া কিছুদিনৰ পৰা যথেষ্ট অস্থিৰ হৈছে এফালেতো তেওঁ চকী যাওঁ অৱস্থা গুৱাহাটী দিল্লীত এইবোৰ খবৰ চাৰিওফালে মানুহৰ মাজত চৰ্চা হৈছে আৰু ডাঙৰ কথা হ'ল মুখ্যমন্ত্ৰীৰ তেওঁৰ যিবোৰ কাখত থকা যিবোৰ খবৰ এইবোৰ খবৰ মানুহৰ মাজলৈ আহে আৰু তেওঁৰ লাহে মানুহে তেওঁৰ মিছা কথা মিছা প্ৰলোভন মিছা উন্নয়নৰ প্ৰতিচ্ছবি দুৰ্নীতি সিন্ডিকেট কমিছন ৰাজৰ আৰু তেওঁৰ পৰিয়ালক ধনী কৰাৰ যিটো ৰাজনীতিৰ পাখা খেল সেইটো ৰাইজে সদায় ধৰা পেলাইছে ধৰিব পাৰিছে তাৰ কাৰণে যেহেতু মানুহ বিদ্ৰোহী হৈ উঠিছে সেই কাৰণে এই কিছুমান এনেকুৱা কথাৰে মানে তেওঁ যাতে মানুহক বিভ্ৰান্ত কৰিব পাৰে ভূত ল'ব পাৰে তাৰ কাৰণে চিন্তা চৰ্চা কৰিছে কিন্তু এতিয়া অস্থিৰ মুখ্যমন্ত্ৰীক আমি ক'ব খুজিছো যে গণতন্ত্ৰত ৰাইজেই ৰজা যিমান আপুনি সাম্প্ৰদায়িকতা সৃষ্টি নকৰক লাগিলে যিমান টকা পইচাৰ ৰাজনীতি নকৰক লাগিলে জনগণে সঠিক আৰু শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব গতিকে এই মুহূৰ্তত যিবোৰ পাতল চৰ্চা যিবোৰ সংকীৰ্ণ চিন্তা এইবোৰ বাদ দিয়ক আমাৰ আপোনাক ৰাইজে ৰিপৰ্ট কাৰ্ড বিচাৰিব আপুনি ক'ত স্বাৱলম্বী হ'ল চাউলত হ'ল
মাছত হ'ল নে মাংসত হ'ল আপুনি বাকি থকা কিমান আপোনালোকে যিমান হাজাৰ দলঙৰ যি তালিকা আছিলে তাৰ কিমান দলং আপোনালোকে বনালে আপোনালোকে কিমান নিবনুৱাক চাকৰি দিলে তাৰ ৰিপৰ্ট কাৰ্ড মানুহে বিচাৰিব আমাৰ চাউলত আমি স্বাৱলম্বী হলো নে 98% আমি জলসিঞ্চন দিম বুলি কৈছিলো দিব পাৰিলে নে 98 বাকি থকা আপোনালোকে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব পাৰিলে নে 4 গুণতকৈ বেছি মূল্য বৃদ্ধি হ'ল খাজানা আমাৰ মাটি কিমান বহিৰাগত বনিয়া গোষ্ঠীক দিলে আমাৰ অধিকাৰ অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিম কৈছিলে কৰিলে নে নাই কৰা অসম চুক্তি ৰূপায়ণ কৰিম বুলি কৈছিলে কৰিলে হেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিছো এইবোৰ ঘৃণা সাম্প্ৰদায়িকতাৰ কথা আমি বিচৰা নাই আৰু সেই কাৰণে এতিয়া মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাটো স্বাভাৱিক আৰু তেখেতৰ ওচৰে পাজৰে থকা তেখেতৰ লগত থকা মানুহো এতিয়া কালি আমাৰ একতা হোৱাৰ পিছত তেখেতৰ লগত থকা মানুহে আমাৰ এই যাত্ৰাত সামিল হ'ব আমাৰ লগত যোগদান কৰিব এইটো খবৰ দি থৈ দিওঁ আৰু তেওঁলোকৰ ডিপাৰ্টমেণ্টে যিবোৰ বুদ্ধি কৰি ডিআইপিআৰত যিবোৰ নিউজ কৰিবলৈ কয় পোষ্ট কৰি সেইবোৰ খবৰ আমি যেনেকৈ আপোনালোকৰ ডিআইপিআৰৰ পৰা যিবোৰ নিউজ পঠায় লগে লগে মোৰ ওচৰলৈ আহে মুখ্যমন্ত্ৰী ডাঙৰীয়া গতিকে আপোনালোকে ধৰা পৰি আছে এইটো ভাবিব নালাগে আপোনালোকে দিয়া ভিডিঅ' আপোনালোকে বনাই দিয়া নিউজৰ ডিজাইন কেনেকৈ পঠাই কালে কি কৰিবলৈ কয় এইবোৰ লগে লগে আমি আপোনালোকে পঠাই দিয়াৰ লগে লগে মোলেও আহে এইটো কৈ দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া গতিকে আপুনি নাভাবিব আপুনিয়ে চতুৰ আৰু আপোনাৰে খবৰ থাকে আমাৰো খবৰ আছে চক মুখ্যমন্ত্ৰী যোৱাকালি বৈঠকৰ পিছতে পুনৰ অস্থিৰ হৈ পৰিছে আৰু সেইকাৰণে তেওঁৰ স্বভাৱজাত যিটো সংকীৰ্ণ দৃষ্টিভংগী আছে এইটো পুনৰ আজি ৰাইজৰ আগত উদঙাই তেওঁ গগৈ ৰাজনীতিৰ কথা তেওঁ মানুহৰ মাজত পাতনি মেলিছে কাৰণ ইয়াৰ লক্ষ্য এইটোৱে যে মানুহৰ মাজত সংকীৰ্ণতা এটা প্ৰদান কৰা আমি কেতিয়াও কোনো কাৰণতে মই প্ৰথমৰ পৰাই এই গগৈ কেন্দ্ৰিক ৰাজনীতি তিনি গগৈ ৰাজনীতি বিৰোধিতা কৰি আহিছোঁ আৰু আজিও কৈছোঁ যে আমি অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে গগৈ কেন্দ্ৰিক কথা নাই ইয়াত সকলো জাতি জনগোষ্ঠীক তেওঁলোকৰ ভৱিষ্যত যাতে ভাল হয় তেওঁলোকে যাতে এই বিজেপিৰ ভয়াবহ সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা যাতে পৰিত্ৰাণ পায় দেশৰ সংবিধান ন্যায়পালিকা এইবোৰ যাতে ৰক্ষা কৰিব পাৰোঁ আৰু যি চলি থকা চূড়ান্ত দুৰ্নীতি ভ্ৰষ্টাচাৰ স্বজন তোষণ কেলেংকাৰীৰ পৰা উৰ পেলাবৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ কাৰণে কালি লগ হৈছিলোঁ আৰু সেই এক হোৱাটো তেওঁ সহ্য কৰিব নোৱাৰি মানুহৰ মাজত এটা সংকীৰ্ণ নেৰেটিভ এটা সাম্প্ৰদায়িক নেৰেটিভ যিটো তেওঁৰ স্বভাৱ ক'ৰবাত যদি হিন্দু মুছলমান কৰে ক'ৰবাত গোষ্ঠী জাতি জনগোষ্ঠীৰ নামত ৰাজনীতি কৰে আমাৰ কথাটো হ'ল ইয়াত হিন্দু মুছলমান শিখ জৈন পাৰ্চী বৌদ্ধ সকলো জাতি জনগোষ্ঠী যিমান জাতি জনগোষ্ঠী আছে খিলঞ্জীয়া থলগিৰি জাতি জনগোষ্ঠী সকলোকে লৈ আমি ৰাজনীতি কৰিব খুজিছোঁ আৰু সেইটোৱেই আমাৰ একতাৰ বাণী আৰু সেইটোৰ যোগেদিয়েই আমি ৰাজনীতি কৰিবৰ কাৰণে আমি আগবাঢ়িব খুজিছোঁ এইটো জুবিনদাৰ আদৰ্শৰ প্ৰতি প্ৰচণ্ড মানে অপমান তেওঁ আদৰ্শ তেওঁ দৰ্শন তেওঁ যিটো চিন্তা আছিলে তাত কেতিয়াও কোনো সংকীৰ্ণতা ধৰ্মীয় বিভাজন উন্মাদনা সাম্প্ৰদায়িকতা এইবোৰ নাই ঘৃণা নাই তেওঁ মানৱীয় প্ৰমূল্যৰ কথা কৈছে মানৱতাবাদৰ কথা কৈছে এই সাৰ্বজনীন যিটো এপিল সেইটোৱে সমগ্ৰ পৃথিৱী চুইছে মোৰ কোনো ধৰ্ম নাই মোৰ কোনো জাতি নাই মোৰ কোনো ভগৱান নাই বুলি এগৰাকী শিল্পীয়ে মহান শিল্পীয়েহে ক'ব পাৰে য'ত সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰা সকলো মানুহক এখন সমতাৰ দৃষ্টিভংগীৰে চোৱা এই আদৰ্শটোৱে যিহেতু তেওঁৰ ৰাজনৈতিক কেৰিয়াৰটোলৈ প্ৰত্যাহ্বান আনিছে সেই আদৰ্শক মই ভাবোঁ যে মুখ্যমন্ত্ৰীৰ কথাই চূড়ান্ত অপমান কৰিছে আৰু মুখ্যমন্ত্ৰীক ক'ব খোজো জুবিনদাৰ সেই আদৰ্শ চিন্তাক সংকীৰ্ণতা সাম্প্ৰদায়িকতাৰ গন্ধিলে টানি নিনিব এই কথা বতৰাবোৰৰ যোগেদি ৰাজনীতি কৰিবলৈ চেষ্টা নকৰিব জুবিনদা হৈ থাকিবলৈ দিয়ক জুবিন গাৰ্গ ডাঙৰীয়াৰ আদৰ্শ চিন্তা আৰু দৰ্শনক কেতিয়াও কোনো কাৰণতে যাতে সংকীৰ্ণতাৰ গন্ধিৰে চালি জাৰি নাচাই তুলি নধৰে তাৰ কাৰণে মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ আৰু মুখ্যমন্ত্ৰীয়ে নিজৰ জিভা নিয়ন্ত্ৰণ কৰক সংযমী হৈ সংস্কাৰী মন লৈ ৰুচিপূৰ্ণ সংস্কৃতিবান চিন্তাৰে যাতে অসমৰ সমাজক কথা বতৰা কওক তাৰ আহ্বান আমি ৰাখিছোঁ আপুনি কৈছে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।